বৰ্তমান আমি সেপ্টেম্বৰত বড়োলেণ্ড, অক্টোবৰত আমি শিলচৰ পাতিম, নৱেম্বৰত আমি ভাবি আছো নৱেম্বৰ ডিসেম্বৰত মিচিং আৰু সোণোৱাল আমি পাতিবৰ বাবে আমি এটা এজেন্ডা এটা বনাই ৰাখিছো। কিন্তু বিটিসিৰ ইলেকশনটো বহুত ডাঙৰ ইলেকশন, গতিকে বিটিসিটো আমি সেপ্টেম্বৰত পাতিব লাগিব। মটক আৰু মৰাণৰ এটা সংশোধনী হ'ব যে সেই কাউন্সিলত অকল মটক আৰু মৰাণ মানুহে ভোট দিব, নহলে এটা মানে বিতৰ্ক হৈ যায়। চাহ বাগিচাৰ মানুহ, কৰবাত আহোম মানুহ, তেওঁলোকেও ভাবে যে আমি মটক কাউন্সিলত গুচি গলো নেকি। সেই বিতৰ্কটো অৱসান ঘটাবৰ কাৰণে কেইবা লানিও আমাৰ আলোচনা হল। এতিয়া এটা সিদ্ধান্ত হৈছে যে মটক কাউন্সিলত অকল মটক মানুহে ভোট দিব, মৰাণ কাউন্সিলত মৰাণ মানুহে ভোট দিব। মই ভাবো যে এই মাহৰ কোনোবা এখন কেবিনেটতে সি এপ্ৰুভ হ'ব। এতিয়া সমস্যাটো যাতে এইবিলাক সেন্সিটিভ জায়গা, কিবা এটা কাম জলদি কৰিব গৈ যাতে কোনো কাজিয়া পেছালত নাযাও, সেইকাৰণে আমি অলপ লাহে লাহে আলোচনা কৰি আছো। যিহেতু এইবিলাক এনেকুৱা কথা নহয় যে আজি নকৰিলে ৰাতিপুৱাই ৰেলগাড়ীখন মানে মিছ কৰি যাম, তেনেকুৱা কথা নহয়। প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজিটো অব্যাহত ৰখাটো আটাইতকৈ বেছি প্ৰয়োজনীয়। এতিয়া প্ৰায় হৈ গল, আজি ৰাতিপুৱা মই কথা পাতিছো। গতিকে এতিয়া এখন এমেন হ'ব, তাত মৰাণ মানুহে ভোট দিব, মটক মানুহে ভোট দিব। মৰাণ পৰিয়ালবিলাকহে কাউন্সিলত আহিব, মটক পৰিয়ালবিলাকহে কাউন্সিলত আহিব, বাকী কোনো কাউন্সিলত নাহে।